হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল KJB কাৰ ৱৰ্ল্ড। আজি মই এই ভিডিঅ'খনৰ জৰিয়তে আপোনালোকক এটা বস্তু দেখুৱাবলৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চালে গম পাব। আগতে নকওঁ, আজি এটা ইণ্টাৰেষ্টিং এটা ভিডিঅ' বনাই আছোঁ আপোনালোকৰ বাবে। তো সেইখিনি চাবলৈ কাৰণে আপোনালোকক অপেক্ষা কৰিব লাগিব, ভিডিঅ'টো চাই থাকিব লাগিব। আৰু আমি আহিছোঁ এতিয়া ট্ৰেইন ষ্টেচনলৈ, গোৱালপাৰা ট্ৰেইন ষ্টেচনলৈ অলপমান ফুৰিব আহিছোঁ। দুৰ্গা পূজাত আহিছোঁ, তো মই অলপমান ভাইটিৰ লগত ফুৰি আছোঁ। আৰু আমাৰ লগত নীলমজ্যোতি নাই যিহেতু এতিয়া আমি দুইজনে ফুৰি আছোঁ। আৰু টাৰ্ণ ল'লোঁ। আমাৰ ভাইটিয়ে আমাৰ হেভি ড্ৰাইভাৰ গাড়ী চলাই আছে, হাতত ষ্টেৰিং। আৰু এইফালে অলপমান গৈ আছোঁ আগফালে মান। আৰু আকাশখন কিমান ধুনীয়া চাওক। আৰু এখন ট্ৰেইন ইয়াতে পাৰ্ক কৰি থৈ দিছে। আৰু এইখন আমাৰ ইণ্ডিয়ান ফ্লেগ ইমান ডাঙৰকৈ চাওক, ধুনীয়া দেখা হৈছে। আৰু আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ। আৰু এইখন ফুট অভাৰ ব্ৰিজ এয়া আমাৰ মামাৰ গাড়ী টাটা পাঞ্চ। ত' এইখন গাড়ী এনেই আপোনালোকে দেখাত চিম্পুলে পাইছে, মানে নৰ্মেল কাৰ নিচিনা, কিন্তু এইখন নৰ্মেল কাৰ নহয় আচলতে। গিয়াৰটো চাওক, এইখন এখন টাৰ্জান কাৰ। গিয়াৰ চাওক, গিয়াৰ এইটো হ'ল অট'মেটিক গিয়াৰ। তো এনেকুৱা এইটো হ'ল অট'মেটিক, আৰু এইটো নিউট্ৰেল, আৰু এইটো হ'ল ৰিয়াৰত দিলে এনেকুৱা চাব পাৰিছে, কেমেৰা ওলাইছে। তো সেইটোৱে আৰু এইখিনিয়ে বস্তু। আৰু এইফালে এটা ব্ৰেক আৰু এক্সেলেটৰ, ক্লাটচটো নাই, ব্ৰেক আৰু এক্সেলেটৰ। তো চাব পাৰিছে আপোনালোকে, এইখিনিয়ে আৰু। তো এতিয়া অলপমান ট্ৰাই কৰোঁ চলাবলৈ। তো চাওক, কি অট'মেটিকত দিওঁ আগত গিয়াৰটো। মই দি দিলোঁ। এতিয়া অলপ আগবাঢ়ো, চাওঁ পাৰোঁনে নাই। এনেকুৱা লাহে লাহে যাব লাগে। অলপ পাৱাৰ আছে গাড়ীখনৰ, কিন্তু পাৱাৰফুল গাড়ী হয়। মানে মাৰুতি চুজুকি গাড়ীবিলাকতকৈ এইখনত পাৱাৰ বেছি যেন লাগি আছে মোৰ। অলপমানতো পাৱাৰ আছে, টাটাৰ গাড়ী যিহেতু। এইখিনি আৰু বাওঁ ভৰিখনৰ দৰকাৰ নাই, খালি ভৰিখন সেই ভৰিখনৰে দুটা বস্তু ইউজ কৰি থাকিলে হ'ল, এক্সেলেটৰ আৰু ব্ৰেক। তো মানে চলাই কিনে ভালেই লাগিল গাড়ীখন। ছাছপেনশ্যনটো ভাল, ইয়াৰ টাটাৰ ছাছপেনশ্যন ভাল। মানে মাৰুতি চুজুকিৰ অলপ ষ্টিফ হয়। ছাছপেনশ্যনটো মোৰ ভাল লাগিল। আৰু প্লাছ অলপ পাৱাৰ আছে গাড়ীখনৰ, নথকা নহয়। এনে মানুহবিলাক ভিডিঅ' বনায়, কিছুমানত পাৱাৰ নাই বুলি কয় টাটাৰ, কিন্তু পাৱাৰ আছে। মই চলাই চালোঁ, তো ভালেমান পাৱাৰ আছে। আৰু বাকী অট'মেটিক গাড়ী চলোৱা কোনো ডাঙৰ কথা নহয়, খালি আমাৰ বাওঁ ভৰিখন ইউজলেছ হৈ থাকে। সেইখন মানে এনেই ৰেষ্টত থাকে, আৰু বাওঁ ভৰিখন মানে পেৰালাইজ হৈ থকাৰ নিচিনা, হয়নে নহয়? এনেকুৱা আৰু কথা। তো আমি বাওঁ ভৰিখন ইউজ কৰিব নালাগে, খালি ৰাইট লেগখনেৰে এটা এক্সেলেটৰ, ক্লাছ, সেই দুটা টিপিলে হ'ল। আৰু আমি মই চলাই দেখিলোঁ যে অট'মেটিক মডত দিলে মানে এক্সেলেটৰ যদি আমি নিটিপোঁ তথাপি দৌৰ মাৰে, অলপ মানে যাব ধৰে। তো এনেকুৱা হয় আমাৰ মেনুৱেল গাড়ীবিলাকতো এক গিয়াৰত দি কিনে গোটেই ক্লাছটো এৰি আমি যদি ক্লাছ নামাৰোঁ, তেতিয়াহ'লে অলপ কৰি যাই থাকে। গাড়ীখনৰ পাৱাৰৰ ওপৰত হয় এইটো কথা। তো সেইখিনি আৰু আজিৰ ভিডিঅ'টি এই আমাৰ টাটা পাঞ্চখনৰ বিষয়ে অলপমান ক'লোঁ। তেওঁ এখন বহুত ভাল প্ৰডাক্ট তেওঁ তৈয়াৰ কৰি থৈ গৈছে, তো বহুত ভাল। আৰু আমি আমাৰ নিজৰ দেশৰ বস্তুবিলাকক এনেকুৱা কৰি আগবঢ়াই লৈ যাব লাগিব, আমাৰ নিজৰে দেশৰে গাড়ী। চ' আপোনালোকে পাৰিলে টাটাত আৰু মহিন্দ্ৰাত চাওক। আমি বাহিৰা দেশৰ গাড়ী ইউজ কৰোঁ, কিন্তু কৰিব লাগে বাহিৰা দেশৰ, কিন্তু বাহিৰা দেশৰ গাড়ী ইউজ কৰিব লাগে, কিন্তু আমাৰ নিজৰ দেশৰ গাড়ীবিলাক ইউজ কৰিলে বেছি ভাল। আৰু সেইটোৱে ক'ব বিচাৰিম ভিডিঅ'টোৰ জৰিয়তে।
তো আৰু আপোনালোকক এটা বস্তু দেখাবলৈ গৈছোঁ, এয়া কহুৱা বন চাব পাৰিছে। তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিলোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।